বিশ্ব মহাবীৰ চিলাৰাই উদ্যান এতিয়াও দুৰ্বৃত্তৰ আড্ডাস্থলী উদ্যানখনৰ মুখ্য প্ৰৱেশদ্বাৰৰ কাষতে গঢ়ি উঠিছে বাটৰুৱাৰ প্ৰসাৱখানা ভাঙি দিয়া হল উদ্যানখনৰ টিকট কাউণ্টাৰৰ আইনাৰ খিৰিকী টিকট কাউণ্টাৰৰ কেউফালে অজস্ৰ ভঙা আইনাৰ টুকুৰা কানখাৰ নাই কোনো জাতীয় দল সংগঠনৰ কেৱল এয়ে নহয় ঘন হাবি জংঘলে আৱৰি ধৰিছে উদ্যানখন হাববেঙৰ মুক্ত বিচৰণ ভূমিত পৰিণত হৈছে উদ্যানখনৰ চৌহদ উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰত সদায় ওলমি থাকে এটা প্ৰকাণ্ড তলা চিলাৰাই দিৱসতহে খোল খাই তলাটো এনেদৰে চৰম অৱহেলা কৰা হৈছে বিশ্ব মহাবীৰ চিলাৰায়ক অতি দুখ লগা কথা যেহেতু আমি সৰুৰ পৰাই পাকখন পাইছোঁ মোৰ দাদাই যিখিনি কথাখিনি ক'লে দাদাই যিখিনি কথা ক'লে বহুত ভাল কথা ক'লে কাৰণ চাওক আমি সৰুতে কিমান খেলিবৰ কাৰণে আমি মা দেউতাৰ লগত আহিছিলোঁ আহি আমি খেলা ধূলা আমি কৰিছিলোঁ আজি আমি কি দেখা পালোঁ এই চিলাৰাই দিৱসৰ আজি অৱস্থা বেয়া অলপ আগতে আমি কথা পাতি থাকোঁতে এটা চব পেচাব কৰি থৈ গুচি গৈছে এইটো পেচাব পোৱা জেগাটো নহয় হয় নহয় বীৰ চিলাৰাই দিৱসৰ এটা জেগা হয় তেওঁৰ আমি জন্ম পালন কৰোঁ আমি এজন পাকবিলাক বোলা বস্তু এটা আছিলে এতিয়া বৰ্তমান সেই বস্তুটো নহা হৈছে কিহৰ কাৰণে নহা হ'ল মই এটা অনুৰোধ কৰোঁ যে যি দল সংগঠনে এই বস্তুটো কামটোত আগবাঢ়ি লৈছিলে তেওঁলোকে আহক পুনৰবাৰ ভাল মতে কামখিনি আগবঢ়াই লৈ পেলাই চলাই লৈ যাব লাগে মই সেইখিনি ক'ব বিচাৰোঁ আপুনিও এইবাৰ জনপ্ৰতিনিধি হিচাপে পঞ্চায়তৰ ব্যৱস্থাৰ সৈতে জড়িত হৈছে গতিকে আপোনাৰ ফালৰ পৰা চৰকাৰ হওক বা দল সংগঠনৰ হওক বা বিভাগীয় কৰ্তৃপক্ষ এই পাঠ্যৰ পুনৰুদ্ধাৰৰ কাৰণে নিশ্চয় আবেদন কৰিছে নিশ্চয় মই আবেদনটো কৰিম বুলি ভাবিছোঁ আৰু লগত দেখিছোঁ বহুত বেয়া আৰু মোৰো লাজ লাগে যিহেতু আমি লাচিতগড় পঞ্চায়তৰ মই এজন কাউন্সিলৰ হয় মই ভাবিছোঁ বহুত কথা দাদালৰ কথা পাতিছোঁ চাওঁ কি কৰিব পাৰোঁ হয় আমিনগাঁৱৰ গাতে লাগি থকা আমাৰ এই চিলাৰাই উদ্যানখন বহু বছৰ পুৰণি আমি সৰুতে ইয়াতে আমি খেলা ধূলা কৰিছিলোঁ আমি যেতিয়া ক্লাছ 4-5 আছিলোঁ আৰু বৰ্তমান তাৰে একদম ওলোটা প্ৰতিচ্ছবি আমি দেখা পাইছোঁ আৰু বৰ্তমান চিলাৰাই উদ্যানখনৰ ভিতৰ ভাগটো একেবাৰে তথৈবচ অৱস্থা তাতে গোটেই এৰিয়াটোতে গোটেই ঠাইডোখৰতে আপোনাৰ হাবি জংঘলে আৱৰি ধৰিছে আৰু দেখিবলৈ পোৱা যায় যে যেতিয়া চিলাৰাই দিৱস উদযাপন কৰে বিভিন্ন দল সংগঠনৰ মানুহখিনি আহে তেওঁলোকে আহি কেনে ইয়াতে চিলাৰাই মূৰ্তিত মাল্যাৰ্পণ কৰে বা বিভিন্ন ধৰণৰ কাৰ্যসূচীয়ে তেওঁলোকে গোটেই দিনজোৰা কাৰ্যসূচীয়ে তেওঁলোকে উদযাপন কৰে কিন্তু কথাটো হ'ল যে তাৰে পাছৰ সময়খিনিত কোনো ধৰণৰ তেওঁলোকৰ ইয়াতে সহযোগিতা নাথাকে তাৰ পাছৰ সময়ৰ পৰাই লাহে লাহে চিলাৰাই উদ্যানখনৰ মানে অৱস্থাটো বেয়াৰ ফালে ঢাল খাবলৈ ধৰে তো সেই ক্ষেত্ৰত মই আমাৰ যিখিনি দল সংগঠন ইয়াৰ লগত জড়িত হৈছে তেওঁলোকক মই আহ্বান জনাইছোঁ অনুৰোধ কৰিছোঁ যে আমাৰ এই বীৰ আমাৰ যিজন মহান বীৰৰ যি ধৰক তেওঁৰ গাথা যিখিনি গোটেই অসম বা তথা ভাৰতবৰ্ষত তেওঁৰ যি বীৰত্বৰ গাথাখিনি যাতে তেওঁলোকে যাতে সজীৱ কৰি ৰাখক আমাৰ ল'ৰা ছোৱালীয়ে যাতে তেওঁলোকে এই তেওঁৰ যি বীৰত্বৰ কথা শুনক বুজক জানক তো তাৰে অনুৰোধ কৰিছোঁ এই যিখন উদ্যানখন তেওঁলোকে পুনৰ উদ্ধাৰ কৰক হিমাংক দাসৰ ৰিপৰ্ট গ্লোবেল এনি 24x7